তো চেপ্টাৰ 2 কমপ্লেক্স নাম্বাৰছ বা জটিল সংখ্যা এই চেপ্টাৰটো পঢ়োতে বহুতখিনি ষ্টুডেণ্টৰ টাইম লাগে হয় আৰু বুজিবলৈ অলপ সময় বেছিকৈ লাগে কিয় চেপ্টাৰটো টান একচুৱেলি নহয় এই চেপ্টাৰটো একচুৱেলি তোমালোকৰ অলপ পিছলৈ হ'ব লাগিছিল চেপ্টাৰ 2 দিয়া সলনি চেপ্টাৰ 7 চেপ্টাৰ 8 মানত দিয়া হলে তোমালোকে বেছি ইজিলি আৰু মানে সোনকালে বস্তুটো বুজি পালাহেঁতেন হয় কিন্তু সোনকালে মানে প্ৰথমতে দিয়াৰ কাৰণে অকমান অসুবিধা আছে কিয় কাৰণ এই যেটো কমপ্লেক্স নাম্বাৰ চেপ্টাৰ এটো বুজিবৰ কাৰণে আমাক কিছুমান এডিশনাল কনসেপ্ট লাগে যেনেকৈ জেনাৰেল মেথছৰ কেইটামান কনসেপ্ট আমাক ডাইৰেক্টলি লাগে মানে চেপ্টাৰ জেনাৰেল মেথছৰ চেপ্টাৰ 3 কি আছে তোমাৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ হেখিনি কেনেকৈ সলভ কৰে তাৰ আইডিয়া বিলাক আছে হয় হেখিনি আমাক লাগে সেকেন্ড জেনাৰেল মেথছৰ যেটো চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন বা তোমাৰ দ্বিঘাত সমীকৰণ তাৰ আইডিয়া অলপ লাগে তাৰ পিছত চেপ্টাৰ 7 স্থানাংক জ্যামিতি তাৰ আইডিয়া অলপ লাগে নেক্সট তোমাৰ চেপ্টাৰ 8 ট্ৰিগোনোমেট্ৰি তাৰ আইডিয়া খিনি লাগে আৰু এডভান্স মেথছৰ যিখিনি তোমাৰ ত্ৰিকোণমিতিৰ আইডিয়া হেখিনি অলপ আমাৰ লাগে মানে এই চেপ্টাৰটো বুজিবৰ কাৰণে গতিকে তোমাৰ গোটেই চেপ্টাৰটো সেকেন্ড চেপ্টাৰ হিচাপে দিয়াৰ কাৰণে আমাৰ অলপ টাইম লাগে আৰু বুজিবলৈ অলপ মানে টান নিচিনা লাগে কিন্তু একচুৱেলি বস্তুটো ইজি আৰু বহুত ইন্টাৰেষ্টিং মই চেষ্টা কৰিম যাতে বস্তুখিনি তোমাক যিমান কনটেক্সট দি পেলাই বস্তু বুজাব পাৰি সেইখিনি মই বুজাবলৈ চেষ্টা কৰিম বাকি কিবা থাকিলে কমেন্ট বক্সত জনাবা নমস্কাৰ মেধাশ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো এইটো ভিডিঅ'ত আমি জটিল সংখ্যা যেটো চেপ্টাৰ হেতু একে প্ৰথম পৰা আৰম্ভ কৰিম আৰু কনসেপচুৱেল বস্তুখিনি প্ৰথমতে পঢ়ি যাম ঠিক আছে ইয়াৰ ৰিলেটেড হ্যান্ডরিটেন নোটখিনি পিডিএফ আকাৰে আমি ডেসক্ৰিপচন আৰু পিন কমেন্টত দি থৈছো তোমালোকে লিংকটোত গৈ পেলাই ক্লিক কৰিলে হেখিনি এক্সেস কৰি ল'ব পাৰিবা আৰু যেনেকৈ ভিডিঅ' আপলোড হৈ গৈ থাকিব হে তেনেকৈ এটা এটাকে অনুশীলনী আমি আপলোড কৰি গৈ থাকিম গতিকে ভিডিঅ'টোলৈ মানে আহিছো হা ঠিক আছে তো জটিল সংখ্যা পঢ়াৰ আগত আমি এটা বস্তু পঢ়িব লাগে কি যে x² + 1 = 0 এটো এটা দেখা দি কথা দ্বিঘাত সমীকৰণ হয় তো ইয়াত চোৱা ইয়াৰ যদি মই সলিউশন উলিয়াব যাওঁ তেতিয়ালে কি হ'ব x² = -1 ঠিক আছে আৰু মই নেক্সট স্টেপত কি লিখিব পাৰো x = √(-1) একচুয়ালি প্লাস মাইনাস হ'ব প্লাস মাইনাস আমি বাদ দিছো ডাইৰেক্ট √(-1) লিখিছো ঠিক আছে এতিয়া চোৱা এই √(-1) টো কি হৈ যায় এনেকে আমি কোনো বাস্তৱ সংখ্যা নাপাও ঠিক আছে এনেকুৱা কোনো বাস্তৱ সংখ্যা নাই যাৰ √(টো মানে -1 ৰ √() হিচাপে কোনো বাস্তৱ সংখ্যা আমি নাপাও ঠিক আছে গতিকে ইয়াক কি হয় ইয়াক এটা আখৰ i ৰে সূচোৱা হয় ঠিক আছে বা এটা প্ৰতীকেৰে ইয়াক সূচোৱা হয় তাৰ মানে i = কি বুলি কয় -√(-1) বুলি কয় ঠিক আছে তো এই যেটো i টো এটো কোৰ পৰা আহিলে কেনেকৈ আহিলে কিয় হল কি কথা বা কমপ্লেক্স নাম্বাৰ কি বস্তু এখিনিৰ যিখিনি অৰিজিন কিনি হেখিনি একদম বহুত ইন্টাৰেষ্টিং ষ্টৰী কিছুমান আছে মানে তোমালোক ইন্টাৰেষ্টেড হলে অবিয়াসলি মই বনাই দিম ন খালি হেয়া কমেন্ট বক্সত মানে হেতু ষ্টৰীটো লাগে বুলি খুব বেছি মানে আহিব লাগিব তেতিয়াহে মানে হেতু ওপৰত আমি সোনকালে কাম কৰিব পাৰিম আৰু যদি নহয় তেতিয়াতো বহুত মানে টাইম আছে মানে হ'ব কিন্তু ধুনিয়া ষ্টৰী ইন্টাৰেষ্টিং ষ্টৰী মইতো কেতিয়াবা কম দিয়া ঠিক আছে বাৰু এতিয়া ইয়ালে আহিছো এতিয়া এই যেটো i = √(-1) ইয়াকে কি বুলি কোৱা হয় এইবিলাকক কাল্পনিক সংখ্যা বুলি কোৱা হয় যেনেকৈ এতিয়া ধৰা মই এটা নাম্বাৰ লৈছো -√(-3) ঠিক আছে তো ইয়াত চোৱা ইয়াত মই কি লিখিব পাৰো √(-1) * √3 ঠিক আছে তো √(-1) মই কি বুলি লিখিম ইয়াক লিখিম মই i বুলি গতিকে i √3 তো এটো কি হ'ব ইয়াকো ক'ব এটা কাল্পনিক সংখ্যা বা ইমাজিনাৰী নাম্বাৰ তাৰ পিছত নেক্সট ধৰা আৰু √(-4) লিখিলো ইয়াত কি লিখিব পাৰো একে i √(4) আৰু √4 মানে কিমান √4 মানে 2 মানে i2 বা 2i i2 বা 2i ঠিক আছে বাৰু তাবা আৰু এটা নাম্বাৰ লোৱা সাপোজ ধৰা -75 জেনিবা হয় √(-75) একে i2 ওলাই আহিব থাকিব কি √(-75) আৰু ইয়াত কি কৰিব পাৰিবা i এটো হৈ গল তোমাৰ 25 3 * 75 ন গতিকে 5² * 3 তাৰ মানে 5i √3 ঠিক আছে বুজি পাইছো তো এইখিনিকে কি বুলি কয় এইখিনিকে কয় কমপ্লেক্স নাম্বাৰ বুলি ঠিক আছে আৰু এই যেটো তোমাৰ i = √(-1) বা √(-1) বা i যে কোৱা ইয়াক কি বুলি কোৱা হয় ইয়াক কোৱা হয় ইমাজিনাৰী ইউনিট কাল্পনিক একক বুলি কোৱা হয় ঠিক আছে গতিকে এটো আমাৰ i ৰ যেটো আইডিয়াটো হেতুৱে ঠিক আছে বাৰু নেক্সট আমি এটা ডেফিনেশন চাব লাগে সাপোজ a জানিবা a কি a এটা ধনাত্মক তোমাৰ বাস্তৱ সংখ্যা ঠিক আছে এটা ধনাত্মক বাস্তৱ সংখ্যা
গতিকে যদি আমি এটা নাম্বাৰ পাও √(-a) তেতিয়াহলে ইয়াক কি বুলি কোৱা হ'ব ইয়াক কোৱা হ'ব পিওৰ ইমাজিনাৰী নাম্বাৰ বা বিশুদ্ধ কাল্পনিক সংখ্যা ঠিক আছে ওকে এতিয়া এনেকেও আমি ক'ব পাৰো যে যিকোনো এটা বাস্তৱ সংখ্যা সাপোজ ধৰা 7 হ'ব 7ক যদি আমি i ৰে পূৰণ কৰি দিও তেতিয়াহলে কি হ'ব ই এটা তোমাৰ বিশুদ্ধ কাল্পনিক সংখ্যা হ'ব তো এনেকেও ইয়াক ক'ব পৰা যায় বা যিকোনো এটা নাম্বাৰ ধৰা হাফৰ লগত হাফক যদি মই i ৰে পূৰণ কৰি দিও তেতিয়াহলে কি হ'ব ইউ এটা কি হ'ব i/2 ইউ এটা বিশুদ্ধ বা পিওৰ ইমাজিনাৰী নাম্বাৰ হ'ব মানে ঠিক আছে বাৰু এতিয়া আমি চাম যে ইমাজিনাৰী নাম্বাৰ বিলাক এহেতক পূৰণ কৰিলে আমি কি পাওঁ সবসে ফাৰ্স্ট আমি যদি i পূৰণ i কৰো তেতিয়াহলে কি হ'ব i পূৰণ i দেখা দেখি কথা কি হ'ব i² হ'ব ঠিক আছে এতিয়া i মানে কি আছিল √(-1) আৰু √(-1) ৰ ওপৰত কি হ'ব তোমাৰ স্কয়াৰ আহিব তো অবভিয়াস কথা ৰুট আৰু স্কয়াৰ কটাকটি গল বুলি ক'ব পাৰি তো কি থাকিব -1 থাকিব ঠিক আছে আৰু ইয়াত নম্বৰ 2 i⁻1 তো অবভিয়াসলি i হ'ব আৰু i মানে কি √(-1) হ'ব ঠিক আছে এটো i⁻1 এটো i⁻2 জানিবা তাৰপা নেক্সট ধৰা যদি মই i into i কৰো বা আৰু বেলেগ মানে এনেকে কওঁ যে i³ যদি কৰো তেতিয়াহলে কি হ'ব i into i কি হ'ব i² into i² মানে কিমান অলৰেডি উলিয়ালো -1 বুলি ঠিক আছে আৰু into i কৈ দিলে কিমান হ'ব -i হ'ব ঠিক আছে তাৰপিছত নেক্সট নম্বৰ 4 ধৰা i⁴ মানে i into i ইকুৱেল চাইটা হ'ল ওকে i into i কিমান i² into i কিমান i² হয় i² মানে -1 into -1 তো -1 into কৰি দিলে কিমান হ'ব +1 পাম এতিয়া ইয়াৰ পৰাই আমি যিকোনো i⁻ যিকোনো মানে ভ্যালু আমি উলিয়াই পেলাব পাৰো ধৰা i⁻ মই উলিয়াব লাগে 25 জানিবা ঠিক আছে তেতিয়াহলে কেনেকৈ উলিয়াম ইয়াক কনভাৰ্ট কৰিম মই i ৰ 4 ৰ পাৱাৰলে ঠিক আছে বা এনেকে কওঁ যে i⁻24 into i ঠিক আছে বুজি পাম যে i⁻1 i মানে কি i⁻1 আৰু এই দুটা প্লাস কৰি দিলে আমি i⁻25 পাম ঠিক আছে গতিকে এতিয়া চোৱা পিছৰ স্টেপটোত মই কি কৰিব পাৰো তলত লিখো i⁻24 মানে কি i⁻4 হয় 6 4 গুণ 24 লগত কি আছে i এটা পূৰণ হৈ আছে i⁻4 মানে কিমান 1⁻6 into i তো 1⁻6 obviously 1 হ'ব গতিকে আমাৰ आंसर কিমান i ঠিক আছে নেক্সট আৰু এটা ধৰা i⁻ suppose 37 জানিবা হয় এবাৰ কেনে কৰিম চোৱা তো i তোমাৰ i4 পাৱাৰ লৈ যাম কিমান 36 into i জানিবা এটো একেই হ'বগে তো i⁻ মই কি লিখিব পাৰো 36 ক কি লিখিব পাৰো 4 9 গুণ 36 ন গতিকে i⁻4 হয় হোল টু দি পাৱাৰ কিমান 4 9 গুণ 36 into i obviously i⁻4 কিমান হ'ব 1 হ'ব গতিকে 1⁻9 into i তো 1⁻9 1 হ'ব into i কৈ দিলে আমি কি পাম i পাম সাপোজ ইয়াৰ পিছত ধৰা i⁻19 কৰিম হয় i⁻19 কৰিলো জানিবা হয় তো কি লিখিব পাৰো i⁻16 into i⁻3 ঠিক আছে 16 নি 19 গতিকে কি হ'ব i⁻16 মানে i⁻4 whole to the power 4 into i⁻3 i⁻4 মানে 1 whole to the power 4 into i⁻3 মানে কিমান -i i⁻1 to the power 4 মানে কিমান 1 আৰু -i মানে কিমান এটো ইনটু কৰি দিলে -i পাম ঠিক আছে ইজি এবাৰ আমি বেলেগ এটা লওঁ ধৰা i⁻ -15 ধৰা ঠিক আছে ইয়াক মই কি লিখিব পাৰো ইয়াক লিখিব পাৰো i⁻15 হিচাপে হয়নে কাৰণ মাইনাস obviously তো ইয়াক মই কি লিখিব পাৰো i⁻15 মানে কিমান 15 ক লিখিব পাৰো i⁻12 into i⁻3 হয় 12 3 কিমান 15 গতিকে 1/i⁻4 to the power 3 4 3 গুণ 12 আৰু কি থাকিব i কিউব থাকিব
তাৰ পিছত নেক্সট কি লিখিব পাৰো 1 বাই I টু দি পাৱাৰ 4 মানে কিমান 1 টু দি পাৱাৰ 3 মানে কিমান 1 এ ওলাব ইনটু I টু দি পাৱাৰ 3 মানে কিমান মাইনাস I তো ইকুৱেল কিমান হ'ব 1 বাই মাইনাস I বা এনেকৈ লিখিব পাৰো -1 বাই I মানে ঠিক আছে তো এনেকৈ আমি যিকোনো নাম্বাৰ যিকোনো I এর পাৱাৰ যদি এনেকৈ থাকে মানে যিকোনো তোমাৰ ইমাজিনাৰী নাম্বাৰ আমি এনেকৈ সলভ কৰিব পাৰো বা আমি এনেকৈ ইভালুয়েট কৰি পেলাব পাৰো ঠিক আছে তো এইখিনিলৈকে আশা কৰো বুজি পাইছে যে একদম সুপাৰ ইজি হয় নেক্সট এতিয়া আমি জটিল সংখ্যালৈ আহিম ঠিক আছে এতিয়া চোৱা যিকোনো এটা নাম্বাৰ সাপোজ a প্লাস ib জানিবা ঠিক আছে যত a আৰু b কি ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা আৰু i মানে কিমান √(-1) ঠিক আছে যিকোনো এটা সংখ্যা z ক তুমি যদি a plus ib ফৰ্মত প্ৰকাশ কৰিব পাৰা তেতিয়া z ক কি বুলি ক'ব কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যা বুলি ক'ব ঠিক আছে কেনেকুৱা নাম্বাৰ সাপোজ 2 ঠিক আছে অকল 2 জানিবা ঠিক আছে এতিয়া ইয়াক a plus ib ফৰ্মত লিখিব লাগে কেনেকৈ লিখিবা 2 মানে কি লিখিব পাৰা 2 plus 0 লিখিব পাৰা হয় না আৰু 2 plus 0 যদি লিখিব পাৰা কি লিখিব পাৰিবা 2 plus I into 0 কাৰণ 0 লগত জিনটো কৰিলে একে হ'ব গতিকে ইয়াত চোৱা কি হ'ল a plus ib ইয়াত a কিমান 2 b কিমান 0 বেলেগ এটা নাম্বাৰ সাপোজ -3 জানিবা একে -3 plus 0 equal -3 plus I dot 0 তো কথা একেটাই ঠিক আছে নেক্সট ধৰা -7I জানিবা এবাৰ আমি a plus ib কেনেকৈ লিখিম সিধা সিধি কথা ইয়াত যেটো কি আছে ইয়াত 0 plus -7I লিখিব পাৰো হয়নে বা এনেকৈ লিখো 0 plus -7I গতিকে এটো কি আছে এটো a plus ib ফৰ্মত আছে হয় গতিকে az to z az টো কি কৰে এটা কমপ্লেক্স নাম্বাৰ ৰিপ্ৰেজেন্ট কৰে মানে ঠিক আছে az টো কি বুলি কোৱা হয় কমপ্লেক্স ভেৰিয়েবল বা জটিল চলক ঠিক আছে আৰু তোমাৰ কমপ্লেক্স নাম্বাৰটো যদি সংহতি আকাৰ প্ৰকাশ কৰিবলগীয়া হয় কেনেকুৱা হ'ব a plus ib such that a, b belongs to capital R মানে a আৰু b কি বাস্তৱ সংখ্যা আৰু কি হ'ব আৰু লিখিবা আৰু I equal to √(-1) এই I টো জেগাত √(-1) আহিব মানে ঠিক আছে বাৰু এতিয়া চোৱা এটা নাম্বাৰ z জানিবা ঠিক আছে এটা নাম্বাৰ ধৰা z equal to a plus ib ধৰা হ'ব ইয়াত চোৱা ইয়াত দুটা পাৰ্ট আছে এটাত কি এটাত I আছে এটাত I নাই তাৰ মানে এটাত কি আছে এটাত ইমাজিনাৰী পাৰ্ট আছে আৰু এটাত অকল ৰিয়েল পাৰ্ট আছে ঠিক আছে এটো কি ইয়াত অকল এটো কয় বাস্তৱ অংশ বা ৰিয়েল পাৰ্ট কাৰ ৰিয়েল পাৰ্ট অফ z কেতিয়াবা এটো এনেকেও ৰিপ্ৰেজেন্ট কৰে REZ বা এনেকেও ৰিপ্ৰেজেন্ট কৰে RE ৰিয়েল পাৰ্ট অফ কিমান a plus b মানে z ৰ জেগাত a plus b লিখিব পাৰা মানে ঠিক আছে এই পাৰ্টটো কি বুলি কয় ইয়াক কয় কাল্পনিক অংশ বা ইমাজিনাৰী পাৰ্ট কেনেকৈ ৰিপ্ৰেজেন্ট কৰে I am আৰু z হিচাপে হ'ব আৰু z ৰ জেগাত যদি তুমি a plus ib লিখি দিয়া তেতিয়ালে কি হ'ব I am কি লিখে a plus ib এনেকৈ লিখে কোনটো ইমাজিনাৰী পাৰ্ট এই যেটো আমাৰ b2 ঠিক আছে ইয়াক কয় ইমাজিনাৰী পাৰ্ট a টো কি বুলি কয় ৰিয়েল পাৰ্ট এই I টো কথা নাই কোৱা দেই গতিকে যদি তোমাৰ এনেকৈ সোধে যে ৰিয়েল পাৰ্ট অফ z এটো কথা কৈছো দেই অকল এটো কথা যদি কও ৰিয়েল পাৰ্ট অফ z কি a আৰু ইমাজিনাৰী পাৰ্ট অফ z কিমান বুলি কলে তুমি কবা কি তুমি b বুলি কবা ঠিক আছে বুজি পালো এতিয়া আমি কিছুমান এক্সাম্পল কৰিছো নেক্সট আমি ইতিমধ্যে দেখিলো যে জটিল সংখ্যা এটা বা কমপ্লেক্স নাম্বাৰ এটা কি থাকে সদায় a plus ib প্যাটাৰ্ণত থাকে a plus ib প্যাটাৰ্ণত থাকে যত a টো কি তোমাৰ জটিল বাস্তৱ সংখ্যা b টো বাস্তৱ সংখ্যা আৰু ib টো কি এটা ইমাজিনাৰী নাম্বাৰ বা কাল্পনিক সংখ্যা ঠিক আছে তো দেখা দেই কথা আমি জটিল সংখ্যাক মেইনলি দুটা ভাগত ভাগ কৰিব পাৰো এটা কি এটা হৈ গৈছে ইমাজিনাৰী নাম্বাৰ বা কাল্পনিক সংখ্যা ঠিক আছে আৰু এটা কি বুলি ক'ব পাৰো এটা ক'ব পাৰো বাস্তৱ হয় বা ৰিয়েল নাম্বাৰ বুলি
আমি ক'ব পাৰো মানে ঠিক আছে এতিয়া বাস্তৱ সংখ্যা বিলাকৰ তুমি পাৰ্ট জানাই কি দেখা দেই কথা কিছুমান সংখ্যা আমি কি p by q আকাৰত প্ৰকাশ কৰিব পাৰো কিছুমান নোৱাৰো তাৰ মানে কিছুমান হৈ গল আমাৰ ৰেশনেল নাম্বাৰ হয় যিখিনি আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো যত q not equal to 0 মানে বা নামটো কি পৰিমেয় হয় না এখিনি আমি অলৰেডি জানোৱে আমাৰ হ্যান্ড ৰিটেন নোট খিনি একদম ধুনিয়াকৈ আকা আছে মই অকমান উৎপাতকে একছো যে সেইকাৰণে হেয়া গম পাইছা ন বাৰু তো আৰু কি আছে ইৰেশনেল নাম্বাৰ ইৰেশনেল হয় ইৰেশনেল নাম্বাৰ বা অপৰিমেয় খালি কথা অপৰিমেয় সংখ্যা বিলাক কেনেকুৱা কিছুমান কি হয় কিছুমান বুলি নহয় আৰু ইয়াত কি হয় ইয়াত তোমাৰ যিবিলাক সংখ্যা থাকে 0.22135 এনেকে কি হয় বা √2 √5 এবিলাক কি এনেকে আমি লিখিব পাৰো ঠিক আছে ইয়াৰ দশমিক বিস্তৃতিটো নিৰৱধি মানে এদায় নহয় আৰু ৰিপিট নহয় ঠিক আছে গতিকে হেয়া আমি ইৰেশনেল নাম্বাৰ খিনি জানোৱে অলৰেডি আমি ৰেশনেল নাম্বাৰো জানোৱে কি থাকে কিছুমান থাকে নন ইন্টিজাৰ্স ঠিক আছে আৰু কিছুমান থাকে কি ইন্টিজাৰ্স হ'ব নন ইন্টিজাৰ কোনবিলাক যিবিলাক ফ্ৰেকশন মানে ধৰা হাফ বা 0.5 বা 0.3333 এবিলাক হয় তো হেতি হৈ গল নন ইন্টিজাৰ আৰু কি আহিব নন ইন্টিজাৰ -3/2 তো লিখিব পাৰো হয় বা -5/7 তো লিখিব পাৰো বা -2.19 এবিলাকো লিখিব পাৰো হয় আৰু ইন্টিজাৰ কি হ'ব ইয়াৰে তোমাৰ মেইনলি কি থাকিব ইয়াত থাকিব তোমাৰ প্ৰথম আহি গল নিগেটিভ নাম্বাৰ খিনি -1 -2 -3 -1 -2 -3 এবিলাক হয় আৰু কি থাকিব তোমাৰ 0 তো থাকিব হয় বা এনেকে কও যে হোল নাম্বাৰ থাকিব হয় হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বিলাক থাকিব ঠিক আছে যেনেকে 0 1 2 3 এনেকে আপ টু ইনফিনিটি গৈ থাকিব হ'ব আৰু হোল নাম্বাৰ খিনিকো যদি তুমি দুভাগ কৰা মানে তেতিয়ালে কি থাকিব অকল 0 এটা থাকিব আৰু 1 2 3 4 5 1 2 3 4 5 নেচাৰেল নাম্বাৰ বা তোমাৰ স্বাভাৱিক সংখ্যা তো এইখিনি বস্তু তোমালকে জানাই ইয়াৰ ৰেশনেল নাম্বাৰ অলখিনি তোমালকে জানাই জাস্ট মই অকমান কৈহে দিছো কথাটো কনটেক্সট দিব কাৰণে ঠিক আছে তো মেইনলি জটিল সংখ্যাক আমি দুভাগত ভাগ কৰিব পাৰো আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন কি যে এই বাস্তৱ সংখ্যাটো কি থাকিব জটিল সংখ্যাৰ ভিতৰত সোমাই থাকিব মানে r সুপাৰ সাবসেট কাৰ c ঠিক আছে বাস্তৱ সংখ্যাটো ইয়াৰ মাজত সোমাই থাকিব হয় গতিকে এয়া আছিল নেক্সট ইয়াৰ পিছত আমি অৰ্ডাৰ পেয়াৰ পঢ়িম নেক্সট জটিল সংখ্যাৰ অৰ্ডাৰ পেয়াৰ বা ক্ৰমিক জোৰ আমি আগৰ ক্লাছত পঢ়িছো মানে সেট যদি চেপ্টাৰ আছে তাত ভালকে পঢ়িছো ইয়াত আকৌ আমি বাস্তৱ জটিল সংখ্যা বা কমপ্লেক্স নাম্বাৰ কাৰণে পঢ়িব লাগে ঠিক আছে বাৰু তো ক্ৰমিক জোৰ বিলে কেনেকা সাপোজ এটা তোমাৰ বাস্তৱ সংখ্যা জটিল সংখ্যা a z = a + ib জানিবা তো ইয়াৰ যদি অৰ্ডাৰ পেয়াৰ লিখা বুলি কয় তেতিয়ালে আমি এনেকৈ লিখিব পাৰো ইকুৱেল এটা দি পেলাই a, b লিখিব পাৰো মানে তাৰ মানে z ৰ যেটো ৰিয়েল পাৰ্ট আৰু z ৰ যেটো ইমাজিনাৰি পাৰ্ট সেই দুটা আমি একেলগে লিখি এনেকে অৰ্ডাৰ পেয়াৰ হিচাপে লিখিব পাৰো মানে ঠিক আছে এক্সাম্পল ধৰা আৰু এটা লৈছো -3 + 2i জানিবা গতিকে ইয়াৰ অৰ্ডাৰ পেয়াৰটো কি হ'ব -3, 2 হয় তেনেকে ধৰা 5 + i জানিবা তো ইয়াত মই কি লিখিব পাৰো 5 ভালকে লিখো ৰবা 5, 1 লিখিব পাৰো ঠিক আছে i * 1i তাৰ পিছত নেক্সট অকল যদি 5 হয় কি লিখিম যে অকল যদি 5 হয় ইয়াক মই প্ৰথম a + ib লৈ যাম 5 কিমান হ'ব 0 * i গতিকে কি লিখিম 5, 0 অকল যদি 1 থাকে তেতিয়া কি লিখিম তেতিয়া লিখিম যে 1 + 0 * i তাৰ মানে কি 1, 0 যদি 0 থাকে তেতিয়া কি লিখিব পাৰো 0 + 0, মানে 0.i হ'ব এটো কি হ'ব এটো 0,0 হ'ব বা যদি i থাকে তেতিয়া কি লিখিব পাৰো i + 0 + i তাৰ মানে কি 0,1 আমি লিখিব পাৰো এটা নেক্সট ধৰা এটা নম্বৰ আমি ললো z = a + ib হয় ইয়াক মই কি লিখিব পাৰো a * 1 লিখিব পাৰো + i * মই b লিখিব পাৰো ঠিক আছে এটা চোৱা এই 1 ৰ জায়গাত মই কি কৰিম এই যেটো 1 আছে 1 ৰ জায়গাত মই 1 ৰ যেটো অৰ্ডাৰ পেয়াৰ হেতু লিখিব পাৰো মানে ঠিক আছে তাৰ মানে a * মই কি লিখিব পাৰো ধৰা 1 ৰ অৰ্ডাৰ পেয়াৰ কি আছিল 1,0
ঠিক আছে প্লাস আছে প্লাস ইয়াত b লিখিম আৰু লগত কি লিখিব পাৰো মই i যেটো অৰ্ডাৰ পেয়াৰ 0,1 হেতু মই এনেকে লিখিব পাৰো মানে ঠিক আছে গতিকে এই যেটো ৰুলটো এপ্লাই কৰি পেলাই তুমি যিকোনো জটিল সংখ্যা বা কমপ্লেক্স নাম্বাৰ তুমি অৰ্ডাৰ পেয়াৰ ফৰ্মত এনেকে অৰ্ডাৰ পেয়াৰৰ যোগফল হিচাপে এনেকে লিখিব পাৰা মানে ক্ৰমিক জোৰৰ যোগফল হিচাপে তুমি লিখিব পাৰা এক্সাম্পল ধৰা এটো কথা কৈছো এটোক মই কি লিখিব পাৰো যে -3, প্লাস 2i আছে ন তো -3 into 1 plus মই কি লিখিব পাৰো 2 into i equal -3 1 মানে কি 1,0 plus i মানে কি 0,1 ঠিক আছে এটা ধৰা এটুক লিখিলো এটুক মই কি লিখিব পাৰো 5 plus i আছে ন তো ইয়াক মই লিখিম 5 into 1,0 plus i আছে অকল এটুক মই অকল 1 into 1 sorry 0,1 লিখিব পাৰো হয় নেক্সট এটো আছে ধৰা বেলেগ এটা লৈছো -2 plus ধৰা 7i জানিবা ঠিক আছে ইয়াক মই কি লিখিম -2 into বা এনেকে লিখো -2 1,0 plus 7 0,1 1 যেটো বাস্তৱ সংখ্যা সৰি যেটো বাস্তৱ পাৰ্ট মানে যেটো ৰিয়েল পাৰ্ট তাৰ লগত মই কি কৰিম 1,0 লিখিব পাৰো আৰু যেটো i আছে যেটো ইমাজিনাৰী পাৰ্ট তাত মই যেটো ইমাজিনাৰী পাৰ্ট যেটো 7 আছে মানে 7 লগত কি লিখিব পাৰো 7,7 0,1 লিখিব পাৰো ঠিক আছে তো আশা কৰো এই কনসেপ্টটো তোমালোকে বুজি পাইছা সগে নেক্সট তোমাক কিতাবা কোৱেশ্চন মানে 2-3 মাৰ্কছৰ কোৱেশ্চন টা দি পেলাই এনেকে সুধিব পাৰে যে দুটা জটিল দেখুৱা যে দুটা জটিল সংখ্যা যোগ কৰিলে এটা জটিল সংখ্যা পায় তেতিয়া কেনেকৈ কৰিবা সেই কোৱেশ্চন গিটা তো মই কি কৰিম ধৰা হল যিকোনো দুটা জটিল সংখ্যা লবা z1 = ধৰা a + ib হয় আৰু এটা জটিল সংখ্যা লবা z2 = a ধৰা a লিখিলো ন c + id বেলেগ বেলেগ ললো হয় তো দেখা দেই কথা কি কৰিম এটাকে z1 + z2 কৰিম এই দুটা মই প্লাস কৰি দিম প্লাস কৰি দিলে কি হ'ব a + ib + c + id এতিয়া যিকিটা ৰিয়েল পাৰ্ট সেইকিটা উছৰলে আনা a + c + i * b + d দুইটা উছৰলে নি পেলাই i টো কমন লৈ থৈ দিলো দেখা দেই কথা a + c দুটা বাস্তৱ সংখ্যা ন দুটা বাস্তৱ সংখ্যা যোগ কৰিলে সদায় বাস্তৱ সংখ্যা পায় আৰু আবদ্ধ বিধি ক্লোজাৰ ল মনত আছে বাস্তৱ সংখ্যাৰ কাৰণে যেটো ক্লোজাৰ ল আছিল হয় দুটা বাস্তৱ সংখ্যা যোগ কৰিলে এটা বাস্তৱ সংখ্যা পায় ঠিক আছে তো মই তাক নাম দিলো ধৰা ক্যাপিটেল A হ'ব তেনেকে i টো থাকিব দিয়া b আৰু d দুইটাই কি দুইটাই বাস্তৱ সংখ্যা হ'ব ইয়াত লিখি লবা দৰকাৰ হলে যে a, b, c, d belongs to capital R মানে বাস্তৱ সংখ্যা ঠিক আছে বাৰু এতিয়া দুটা বাস্তৱ সংখ্যা যোগ কৰিলে এগেইন কি হ'ব এটা বাস্তৱ সংখ্যাই হ'ব তাক আমি b বুলি কলো ঠিক আছে গতিকে a + ib পালো আমি সাইডত লিখিম where বা যত বুলি লিখিব লাগিব হ'ব দিয়া where কি ক্যাপিটেল A মানে কি a + c বুজাইছে আৰু সৰি ক্যাপিটেল A মানে a + c বুজাইছে আৰু ক্যাপিটেল B মানে কি বুজাইছে b + d বুজাইছে মানে ঠিক আছে গতিকে ইয়াক আমি কি লিখিলো a + ib ফৰ্মত লিখিব পাৰিলো মানে কি ইকুৱেল টু এটা জটিল সংখ্যা মানে ইজ এ কমপ্লেক্স নাম্বাৰ এটা জটিল সংখ্যা ঠিক আছে গতিকে আমাক যেটো কৰিব কৈছিলে যে দুটা জটিল সংখ্যা যোগ কৰিলে এটা জটিল সংখ্যা পাব লাগে আমি পাই গলো ঠিক আছে তেনেকে তোমাক যোগৰ কাৰণে কৈছে বিয়োগৰ কাৰণেও ক'ব পাৰে বিয়োগৰ কাৰণে যদি কয় পূৰণৰ কাৰণেও পাৰে পূৰণৰ কাৰণে পাইলে হৰণৰ কাৰণেও পাৰে চাৰিটাটো মই নকৰো বাকি তিনটাটো নকৰো মানে এটাটো কৈয়ে দিলো বাকি তিনটাটো নকৰো যদি তোমালোকৰ ডাউট থাকে তোমালোকে প্ৰথম নিজে কৰিবা যদি ডাউট থাকে আমাৰ হ্যান্ড ৰিটেন নোটখিনি এই বস্তুখিনি ধুনীয়াকৈ কৰা আছে ইমান ধুনীয়াকৈ কৰা আছে হ'ব তো সেইখিনি এপাক চাই লবা তো তোমালোকৰ প্ৰবলেম হ'ব নালাগে বুজি পাই যাবা সব ঠিক আছে গতিকে এইখিনি আছিল আজিৰ কনসেপচুৱেল ভিডিওটো আমি মানে শেষ কৰিছো ইয়াৰ যেটো পিছৰ ভিডিও আহিব তাত যিখিনি অনুশীলনী আছে তাৰ কোৱেশ্চন বিলাক আমি অলপ-অলপকৈ কৰিবলৈ চেষ্টা কৰিম বা অলপ-অলপকৈ আমি কৰি এডাই কৰিম মানে ঠিক আছে গতিকে ভিডিওটো যদি হেল্পফুল হৈছে তেন্তে জনাবা লাইকটো কৰিবা হ'ব সাবস্ক্ৰাইবটো কৰিবা তেতিয়াহলে সেই ভিডিওখিনি আৰু ষ্টুডেন্টৰ মাজত মানে কি হ'ব স্প্ৰেড হ'ব তেতিয়াহে সেই বস্তুটো আমি মানে কন্টিনিউ কৰি ৰাখিবলৈ আমাৰ মোটিভেশনটো থাকিব মানে ঠিক আছে গতিকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং